নমস্কাৰ সদাৰ সাৰ্বিদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। সাৰ্বিদসকল আমাৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত 2025 বৰ্ষৰ বাবে যি গুণোৎসৱ অনুষ্ঠিত হৈছিল এই গুণোৎসৱৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব তাক লৈ এটি বিশেষ আপডেট আহিছে। ইতিমধ্যে আমাৰ ৰিজাল্টৰ কাম যেহেতু চলি আছে আৰু ৰিজাল্টত যেহেতু আমাৰ গুণোৎসৱৰ পৰা 90% নম্বৰ সংযোগ কৰিব লাগিব, গতিকে আমাৰ অকমান এটা দুধুৰ-মুধুৰ অৱস্থাত আছিল যে কি গুণোৎসৱৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব আৰু লগতে এই গুণোৎসৱৰ ৰিজাল্ট ঘোষণা নকৰা পৰ্যন্ত আমি ৰিজাল্টটো প্ৰস্তুত কৰিব পৰা নাছিলো বা পৰা নাই, কাৰণ আমাৰ প্ৰথম যি পৰীক্ষা বা মূল্যায়ন তাৰ পৰা 10% নম্বৰ আনিবৰ কাৰণে কোৱা হৈছে। তাৰপিছত দ্বিতীয় পৰীক্ষাৰ পৰা 35%, তৃতীয় পৰীক্ষাৰ পৰা 10%, আকৌ চতুৰ্থ পৰীক্ষাৰ পৰা 35%, এনেকে সৰ্বমুঠ হৈছে আমাৰ 90% আৰু গুণোৎসৱৰ পৰা 10% নম্বৰ ইতিমধ্যে সংযোগ কৰিব লাগিব বুলি আমাৰ বিভাগীয় নিৰ্দেশনা আহিছে। গতিকে আমাৰ যেহেতু আমাৰ যিখন একাডেমিক কেলেণ্ডাৰখনত আমাৰ ৰিজাল্ট ঘোষণাৰ দিন ইতিমধ্যে 27 মাৰ্চ যেহেতু তাত অন্তৰ্ভুক্ত কৰা আছে আৰু লগতে আমাৰ গুণোৎসৱৰ ৰিজাল্ট ঘোষণাৰ তাৰিখটো কি কৰা হৈছে মাৰ্চ মাহৰ 27 তাৰিখ হিচাপে ঘোষণা কৰা হৈছে বা ইয়াক লৈ ইতিমধ্যে পত্ৰ আহিছে, অৰ্থাৎ অহা মাৰ্চ মাহৰ 27 তাৰিখে 2025 বৰ্ষৰ গুণোৎসৱৰ ৰিজাল্ট প্ৰকাশ কৰা হ'ব। গতিকে আমি এতিয়া আমাৰ সকলোবিলাক কাম আমি এতিয়া ইতিমধ্যে কি কৰি থব পাৰো ঠিক কৰি থব পাৰো আৰু গুণোৎসৱৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতে গুণোৎসৱৰ যি 10% নম্বৰ সেই 10% নম্বৰ প্লাস কৰি আমি আমাৰ 2025 বৰ্ষৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। বিশেষকৈ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত এবাৰ যেহেতু অগ্ৰগতিৰ খতিয়ান প্ৰস্তুত কৰাৰ কাৰণে নিৰ্দেশনা আহিছে আৰু তাক বাদে বাকি শ্ৰেণীকেইটাৰ অগ্ৰগতিৰ খতিয়ানৰ প্ৰস্তুত কৰাৰ পৰিৱৰ্তে সেই তথ্যখিনি যেহেতু আমি বিশেষভাৱে সংৰক্ষণ কৰিব লাগিব তাক লৈ নিৰ্দেশনা আহিছিল, কাৰণ এবাৰ যেহেতু অগ্ৰগতিৰ খতিয়ান আমাক যোগান ধৰা হোৱা নাই বিশেষ কাৰণবশতঃ, গতিকে আমি আমাৰ পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ অগ্ৰগতিৰ খতিয়ান খতিয়ানৰ বাকি সকলোখিনি তথ্য ইতিমধ্যে লিপিবদ্ধ কৰি ৰাখিব পাৰিম আৰু 27 তাৰিখৰ দিনা বা ৰিজাল্ট ঘোষণা হোৱাৰ পিছত আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ গুণোৎসৱৰ যিটো 10% সেইটো আমি সংযোগ কৰিব পাৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো যদি এইখিনি কথা জনালো আপোনালোকে নিশ্চয় ভিডিঅ'টো জৰিয়তে উপকৃত হৈছে আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আন এটা কথা কৈ থৈ দিও, আমাৰ তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বাকি যিকেইটা শ্ৰেণী সেই শ্ৰেণীকেইটাৰ অগ্ৰগতিৰ খতিয়ান বা যেটো প্ৰস্তুত কৰিব আমাৰ অগ্ৰগতি খতিয়ান আমাৰ লগত নাই, সেই তথ্যখিনি যেহেতু আমি বহিত সংৰক্ষণ কৰিব লাগিব তাতো আমি এই 10%, 35%, তাৰ পিছত 10%, 35% হিচাপত আমি নম্বৰখিনি উলিয়াই লৈ গুণোৎসৱৰ কাৰণে দি 10% নম্বৰ যোগ কৰিব লাগিব তাৰ ঠাইখিনি যদি আমি থৈ দিব পাৰো পৰৱৰ্তী পৰ্যায়ৰ ৰিজাল্ট দিয়াৰ লগে লগে আমি বহিখিনি তুলিব পাৰিম আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ ৰিজাল্টটো ছাত্ৰ-ছাত্ৰীসকলক দিবৰ কাৰণে সক্ষম হ'ম। ভিডিঅ'টো ইমানতে সামৰিছো, ধন্যবাদ। ছাত্ৰীসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব।